নাই ষ্টুডিঅ'ত মই জাহ্নবী লাখ লাখ যুৱক যুৱতীৰ বাবে লৈছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আৰক্ষী পদৰ বাবে যিসকলে আবেদন কৰিছিল বা তৃতীয় চতুৰ্থ বৰ্গৰ বাবে যিসকলে আবেদন কৰিছিল তেওঁলোক এতিয়া হাজু হ'ব লাগিব কিয়নো শীঘ্ৰেই তেওঁলোকৰ ইণ্টাৰভিউ হ'ব আৰক্ষীত আবেদন কৰা সকলৰ ইণ্টাৰভিউ হ'ব জুলাই মাহত যেহেতু এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছো সবিশেষ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ যিসকলে চাকৰিৰ বাবে আবেদন কৰিছিল সেই সকল যুৱক যুৱতীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে আৰক্ষীত মকৰল কৰা সকল এতিয়া সাজু হওক আৰক্ষীৰ পদৰ বাবে যিসকলে আবেদন কৰিছিল বা মকৰল কৰিছিল তেওঁলোক এতিয়া সাজু হ'ব লাগিব কিয়নো তেওঁলোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আৰু জুলাই মাহত হ'ব আৰক্ষীৰ ইণ্টাৰভিউ গতিকে আৰক্ষী পদৰ বাবে আবেদন কৰা সকল শীঘ্ৰেই সাজু হোৱাটো উচিত যেহেতু জুলাই মাহত আৰক্ষীৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰ মাহত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ইণ্টাৰভিউ গতিকে তৃতীয় আৰু চতুৰ্থ বৰ্গত মকৰল কৰা সকলো এতিয়া সাজু হওক সম্পূৰ্ণৰূপে কিয়নো আগষ্ট ছেপ্টেম্বৰ মাহত তেওঁলোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো যিহেতু ইণ্টাৰভিউ অনুষ্ঠিত হ'ব জুলাই মাহত আৰক্ষী ইণ্টাৰভিউ অনুষ্ঠিত হ'ব অৰ্থাৎ নিৰ্বাচনৰ পিছতে এই ইণ্টাৰভিউ অনুষ্ঠিত হ'ব গতিকে যিসকলে আবেদন কৰিছিল বা মকৰল হৈছিল তেওঁলোক এতিয়া সম্পূৰ্ণৰূপে সাজু হওক আৰক্ষীত যিসকলে মকৰল কৰিছিল তেওঁলোক সাজু হোৱাটো উচিত যিহেতু তেওঁলোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব বা আবেদন কৰা সকলৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব জুলাই মাহত গতিকে সম্পূৰ্ণৰূপে সাজু হওক মকৰল কৰা সকল সমান্তৰালকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে যিসকল মকৰল হৈছিল বা সাজু হৈছিল তেওঁলোকো এতিয়া ইণ্টাৰভিউ দিবলৈ সাজু হ'ব লাগিব কিয়নো আগষ্ট ছেপ্টেম্বৰত তেওঁলোকৰো ইণ্টাৰভিউ অনুষ্ঠিত হ'ব অৰ্থাৎ নিৰ্বাচনৰ পিছতেই হ'ব ইণ্টাৰভিউ এফালে নিৰ্বাচন শেষ আৰু তাৰ পিছতেই আৰক্ষী তথা তৃতীয় চতুৰ্থ বৰ্গৰ বাবে মকৰল কৰা সকলৰ ইণ্টাৰভিউ হ'ব তেনেস্থলত যিসকল যুৱক যুৱতীয়ে এই আৰক্ষীৰ বাবে মকৰল কৰিছিল বা আবেদন কৰিছিল বা তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ বাবে যিসকলে আবেদন কৰিছিল তেওঁলোক এতিয়া সম্পূৰ্ণৰূপে সাজু হ'ব লাগিব কিয়নো শীঘ্ৰেই তেওঁলোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব যদিও তাৰিখ ঘোষণা কৰা নাই কিন্তু মাহ ইতিমধ্যে ঘোষণা কৰি দিয়া হৈছে জুলাই মাহত আৰক্ষীৰ ইণ্টাৰভিউ হ'ব জুলাই মাহৰ যিকোনো এটা দিনতে আৰক্ষীৰ ইণ্টাৰভিউৰ কাৰণে তাৰিখ ঘোষণা কৰিব পাৰে যিহেতু জুলাই মাহত ইণ্টাৰভিউ হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে আৰক্ষীৰ পদত যিসকলে মকৰল কৰিছিল বা যিসকল আবেদন কৰিছিল তেওঁলোক এতিয়া সম্পূৰ্ণৰূপে সাজু হোৱা উচিত কিয়নো জুলাই মাহৰ যিকোনো এটা দিন ঘোষণা কৰা হ'ব আৰু জুলাই মাহতেই তেওঁলোকৰ হ'ব ইণ্টাৰভিউ সমান্তৰালকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে যিসকলে আবেদন কৰিছিল তেওঁলোকৰ বাবেও ডাঙৰ খবৰ ৰাজ্যৰ যিটো লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে যিটো আবেদন কৰিছিল তৃতীয় বৰ্গ পদৰ বাবে চতুৰ্থ বৰ্গ পদৰ বাবে যিসকল মকৰল কৰিছিল তেওঁলোকো এতিয়া সম্পূৰ্ণৰূপে সাজু হ'ব লাগে কিয়নো আগষ্ট আৰু ছেপ্টেম্বৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব যিকোনো এটা দিন ঘোষণা কৰি দিব পাৰে আগষ্ট বা ছেপ্টেম্বৰৰ ভিতৰত যিকোনো এটা দিন ঘোষণা কৰিব পাৰে আৰু দিন ঘোষণাৰ লগে লগে ইণ্টাৰভিউত অৱতীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকল গতিকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল এতিয়া সম্পূৰ্ণৰূপে সাজু হোৱা উচিত যিহেতু আগষ্ট আৰু ছেপ্টেম্বৰ মাহত সেইসকল প্ৰাৰ্থীৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আৰু তেওঁলোক ইণ্টাৰভিউত অৱতীৰ্ণ হ'ব লাগিব সমান্তৰালকৈ আৰক্ষীত যিসকলে মকৰল কৰিছিল তেওঁলোকৰ বাবেও নিশ্চয়কৈ ডাঙৰ খবৰ যিহেতু ইতিমধ্যে মাহ ঘোষণা কৰি দিয়া হৈছে আৰু জুলাই মাহ নিৰ্ধাৰণ কৰি দিয়া হৈছে গতিকে জুলাই মাহতে আৰক্ষীৰ ইণ্টাৰভিউ হ'ব জুলাই মাহত যিকোনো এটা দিন ঘোষণা কৰি দিয়া হ'ব নিৰ্বাচনৰ পিছতেই চাকৰি লাভ কৰিব যুৱক যুৱতীসকলে গতিকে ইণ্টাৰভিউ দিন ঘোষণা কৰাৰ লগে লগে প্ৰাৰ্থীসকল ইণ্টাৰভিউত অৱতীৰ্ণ হ'ব লাগিব আৰক্ষীত যিসকলে মকৰল কৰিছিল তেওঁলোকে এতিয়া সম্পূৰ্ণৰূপে সাজু হোৱা উচিত জুলাই মাহৰ যিকোনো এটা দিনত ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউ হোৱাৰ লগে লগে যিসকলে আবেদন কৰিছিল সেই প্ৰাৰ্থীসকল ইণ্টাৰভিউত অৱতীৰ্ণ হ'ব লাগিব গতিকে এতিয়াৰ পৰাই আপোনালোক সাজু হোৱা উচিত যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে আৰু যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে সেই প্ৰাৰ্থীসকলকো ইতিমধ্যে সাজু হ'বলৈ কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে
কোনো দালালে 1 টকা খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত